মনীন্দ্র চৌহান প্রয়াত নিবারণ দাস বরণত সীমিত অভাৰ মাৰুতি বল প্ৰতিযোগিতাৰ যিখন খেলা যিহেতু উদ্বোধন হৈছে তো মোক উদ্বোধক হিচাপে মাতিছিলে মই সঁচাকৈ সুখী আজি উদ্বোধক মানে নাগজুলি ক্ৰিকেট সন্থাৰ সকলো সভাপতি সম্পাদক লগতে বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছোঁ তেখেতসকলে ইমান ধুনীয়া এটা খেলৰ সুবিধা কৰি দিছে আমাৰ এই খাটৰবাৰী খেলপথাৰত সকলোকে মই ধন্যবাদ জনাইছোঁ লগতে খেলুৱৈসকলকো মই ধন্যবাদ জনাইছোঁ লগতে খেলৰ যোগেদি আমাৰ এই অঞ্চলৰ যেটো সকলো জাতি জনগোষ্ঠীৰ ভাতৃত্ববোধ এই এটা প্ৰয়াস আগবঢ়াই লৈ যাই আছে আৰু আমাৰ এই তামুলপুৰ জিলাৰ নাগৰজুলি অঞ্চলৰ যেটো অঞ্চল এই অঞ্চলৰ সকলো ল'ৰা ছোৱালীক আগবঢ়াই নিয়াৰ যেটো প্ৰয়াস মানে আজি আমাৰ এই অঞ্চলক যাতে আগবঢ়াই লৈ যাব পৰা যায় এই অঞ্চলক যাতে অসমৰ বুকুত চিনি পায় এই অঞ্চলৰ ল'ৰা ছোৱালী যাতে অসমৰ হৈ খেলিব পাৰে অসমৰ বা ভাৰতৰ হৈ খেলিব পাৰে আমাৰ দেশৰ হৈ খেলিব পাৰে দেশৰ হৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰে এটা যি প্ৰয়াস কৰিছে সকলোকে মই ধন্যবাদ জনাইছোঁ খেলৰ যোগেদি আমাৰ বহুত এই প্ৰতিভাৱান যাৰ মানে প্ৰতিভা আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীৰ প্ৰতিভাখিনি ওলাই আহিব আৰু এই এক সুন্দৰ প্ৰয়াস আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ আজি সঁচাই আমাৰ নাগৰিজুলি অঞ্চলৰ বাবে অতি সুখৰ খবৰ কাৰণ বহু বিৰতিৰ মূৰত আজি এখন অলপ ডাঙৰ ক্ৰিকেট টুৰ্ণামেণ্ট এখন হ'বলৈ গৈ আছে আৰু ইয়াৰ বাবে মই ধন্যবাদ দিছোঁ আমাৰ নাগৰিজুলিৰ বিশিষ্ট সমাজকৰ্মী শ্ৰী লক্ষী দাসক কাৰণ তেখেতৰ অশেষ প্ৰচেষ্টাত আৰু অৱদানত আজি এই প্ৰতিযোগিতা হ'বলৈ গৈ আছে আৰু এই প্ৰতিযোগিতাৰ একমাত্ৰ উদ্দেশ্যই হ'ল আমাৰ গাঁও অঞ্চলত লুকাই থকা যিবিলাক প্ৰতিভা এই প্ৰতিভাবিলাকক যাতে আমি বাহিৰলৈ ওলাই আনিব পাৰোঁ আৰু তেখেতসকলৰ প্ৰতিভা যাতে বিকাশ কৰিব পাৰে আৰু তাৰ যোগেদি আমাৰ অঞ্চলৰ সুনাম অৰ্জন যাতে কৰিব পাৰে আৰু খেল আজিকালি অকল খেল হৈ থকা নাই খেল হ'ল আজিকালি এটা জীৱিকাৰ মাধ্যমো হৈছে গতিকে খেলক প্ৰফেশ্যন হিচাপে ল'ব পাৰি কাৰণ যদি সঁচাই যদি আজি যদি প্ৰতিভা থাকে প্ৰতিভা কেতিয়াও লুকাই নাথাকে আজি যেহেতু মিডিয়াৰ যুগ আৰু ছ'চিয়েল মিডিয়াৰ যুগ গতিকে কিবা প্ৰতিভা যদি থাকে সেই প্ৰতিভা বাহিৰত প্ৰকাশ হ'বই গতিকে এই প্ৰতিভাবিলাকক আমি বাহিৰলৈ ওলাই অনাৰ কাৰণেই এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে আৰু এই প্ৰতিযোগিতাত সৰ্বমুঠ 16টা দলে যোগদান কৰিছে আৰু ইয়াৰে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে আমাৰ লক্ষী দাসৰ পিতৃ প্ৰয়াত নিবাৰণ দাসৰ সোঁৱৰণিত আৰু ইয়াৰে পুৰস্কাৰ হ'ল ট্ৰফিসহ 25,000 নগদ টকা আৰু ৰানাৰ্ছ আপৰ প্ৰাইজ মানি হ'ল 12,000 টকা আৰু ট্ৰফি আৰু লগতে অন্যান্য পুৰস্কাৰসমূহো থাকিব লগতে মই সমূহ দাতাসকলক আৰু উদ্যোক্তা কমিটিক আৰু সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ ধন্যবাদ